দ্বিতীয় দিনা সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত কৰিম বঁটা বিতৰণি আৰু কৃষক সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানত বৃহত্তৰ আমগুৰি অঞ্চলৰ 3জন বিশিষ্ট খেতিয়ক, এগৰাকী আমাৰ শস্যৰ লগত জড়িত, এগৰাকী ফুলৰ লগত জড়িত আৰু এগৰাকী আমাৰ শিপিনী, এই তিনিগৰাকীক আমি কৃষক সম্বৰ্ধনা অনুষ্ঠানত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। লগতে আমি তাৰ পিছতে আমি 7 বজাৰ পৰা অসমৰ মঞ্চত আৰু সামাজিক মাধ্যমত বহুল চৰ্চিত বিহু দল চৰাইদেউ সমন্বয় হুঁচৰি দলে আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ পিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই উক্ত অনুষ্ঠানত গীত পৰিৱেশন কৰিব। গতিকে সমূহ আমগুৰিবাসীৰ লগতে শিৱসাগৰবাসী ৰাইজক দুইদিনীয়া কাৰ্যসূচীতে উপস্থিত থাকি আমাক উৎসাহিত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আমি আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি হৈ আমি অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। অহা 28 বহাগ আৰু 11-12 মে' তাৰিখে বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিবলৈ যা-যোগাৰ কৰিছোঁ। ইয়াৰ বাবে আমি এখন উদযাপন সমিতি গঠন কৰিছোঁ। উদযাপন সমিতিত মুখ্য পৃষ্ঠপোষক হিচাপে স্থানীয় সাংসদ গৌৰৱ গগৈ আৰু স্থানীয় বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু শ্ৰী দেৱব্ৰত শইকীয়াক লৈ আমি এখন উদযাপন সমিতি গঠন কৰিছে ৰাইজে। এই উদযাপন সমিতিয়ে ইতিমধ্যে বাৰেৰহণীয়া বহুতো কাৰ্যসূচী আমাৰ হাতত লৈছে। তাৰ ভিতৰত আছে 27 বহাগ 11 মে' তাৰিখে ৰাতিপুৱা 10 বজাত পতাকা উত্তোলন হ'ব। তাৰ পাছতে স্মৃতি তৰ্পণ, তাৰ পাছতে 10 বজাত স্থানীয় বিশিষ্ট ব্যক্তি প্ৰয়াত প্ৰদীপ দত্ত সোঁৱৰণী মঞ্চ আৰু হেমব্ৰত শইকীয়া সোঁৱৰণী মণ্ডপ উদ্বোধন কৰিব। তাৰ পাছতে সদৌ অসম ভিত্তিত কণী যুঁজ প্ৰতিযোগিতা আৰম্ভ হ'ব। কণী যুঁজ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পাছতে পিঠা-পনা প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত ঢোল বাদন, নিম্ন শাখা পেঁপা বাদন, নিম্ন শাখা সৰু বিহুৱতী আৰু আন্তঃবিদ্যালয় আৰু মহাবিদ্যালয় হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হ'ব। ইয়াৰ পাছতে সন্ধিয়া 5 বজাত স্মৃতিগ্ৰন্থ চিৰিলুইত 2025 উন্মোচন কৰা হ'ব আৰু সন্ধিয়ালৈ বিশিষ্ট শিল্পীৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ আগতে আমি এইবাৰ এটা নতুন কাৰ্যসূচী আপোনালোকৰ হাতত লৈছোঁ। সেইটো হৈছে কি, কৃষিভিত্তিক, যিহেতু আমাৰ বিহুটো কৃষিভিত্তিক, সেয়ে আমি 3জন কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিক এইবাৰ বিশেষভাৱে সম্বৰ্ধনা জনাবলৈ যোগাৰ কৰিছোঁ। তেখেতলোক 3টা ক্ষেত্ৰৰ পৰা আহিব। এজন ধৰি লওক কৃষিৰ ফালৰ পৰা, এজন খাদ্য শস্য কৃষি, এজন হ'ল ফুলৰ, এজন হৈছে আমাৰ শিপিনী। এই 3গৰাকীক আমি এইবাৰ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু বিশিষ্ট ব্যক্তি সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰ পাছতে সাংস্কৃতিক সন্ধিয়া হ'ব। সাংস্কৃতিক সন্ধিয়াৰ পাছতে সেইদিনালৈ আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী সমাপ্ত হ'ব। তাৰ পাছতে দ্বিতীয় দিনা অৰ্থাৎ 28 বহাগ 12 মে' পুৱা 9 বজাত সাংস্কৃতিক সন্ধিয়া, বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক শোভাযাত্ৰা আছে। সাংস্কৃতিক শোভাযাত্ৰা হোৱাৰ পাছতে আমাৰ সন্ধিয়ালৈ আমাৰ বঁটা বিতৰণি সভাত আমি বহুতকেইজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ আৰু তাতে আমি বহুকেইজন ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ পাছতে সন্ধিয়া 7 বজাৰ পৰা হ'ব সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আমাৰ পৃষ্ঠপোষক স্থানীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকা ডাঙৰীয়াই। এটা জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ আহিব, দীপান্বিতা ডেকা। তাৰ পাছতে আমাৰ এই কাৰ্যসূচী সমাপ্ত হ'ব। ইয়াৰ কাৰণে আমি সমূহ আমগুৰিবাসী তথা আমাৰ স্থানীয় ৰাইজৰ পৰা আমি সহায় সহযোগিতা ইতিমধ্যে সদায় পাই আহিছোঁ। এইবাৰো তেনেকৈ কোনো ব্যক্তিক্ৰম হোৱা নাই। অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ এই কাৰ্যসূচীলৈ সহায় সহযোগিতা আগবঢ়াই। আমি এই উপাহতে তেখেতসকললৈকে আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সকলোকে এই 2 দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। বৃহত্তৰ আমগুৰিবাসী ৰাইজে অহা 11 আৰু 12 মে' তাৰিখে 56 সংখ্যক বাৰৰ বাবে বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আয়োজন কৰিছে। গত বছৰৰ দৰে এইবাৰো
আমাৰ উৎসৱৰ লগত সংগ ৰাখি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা লগতে সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হৈছে। 11 আৰু 12 মে'ত দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমি 11 তাৰিখে সদৌ অসম ভিত্তিক ঢোল-বাদন প্ৰতিযোগিতা, পেঁপা-বাদন প্ৰতিযোগিতা নিম্ন শাখাত অনুষ্ঠিত হ'ব আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আৰু আন্তঃ মহাবিদ্যালয় বিদ্যালয় পৰ্যায়ত আমি হুঁচৰি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। লগতে আমাৰ পিঠা-পনা, গামোচা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত আমি কণী যুঁজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমি তাৰ লগে লগে আমি সন্ধ্যা 5 বজাৰ পৰা আমি অনুষ্ঠিত কৰিম আমাৰ যি এই বছৰৰ স্মৃতিগ্ৰন্থ শ্ৰী লুইত ৰিং 2025 আমি উন্মোচন কৰিম। তাৰ লগে লগে আমাৰ সেই অনুষ্ঠানতে আমগুৰি সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা আমি 13জন বিশিষ্ট ব্যক্তিক আমি উক্ত অনুষ্ঠানৰ সম্বৰ্ধনা জনাম। তাৰ লগে লগে আমি 7 বজাৰ পৰা প্ৰথম দিনাৰ সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিম। এই সাংস্কৃতিক সন্ধিয়াত জোনবাই গুণগুণ গুণাৱতী খ্যাত আমাৰ মনোজ বৰাই কণ্ঠদান কৰিব। লগতে আমি 12 মে' অৰ্থাৎ দ্বিতীয় দিনা আমি কাৰ্যসূচী পুৱা 9 বজাত বাই ৰহণী সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিম। উক্ত অনুষ্ঠানত অসমৰ ছবি জগত আৰু থিয়েটাৰ জগতৰ মোহময়ী অভিনেত্ৰী মুনমী ফুকনে আমাৰ ইয়াত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। লগতে আমি আমাৰ সন্ধ্যালৈ আমি 3জন কৃষকক আমি বিশেষভাৱে সম্বৰ্ধনা জনাম আৰু সেইটো সময়তে আমি বঁটা বিতৰণি যি আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ বঁটা বিতৰণি আমি অনুষ্ঠান আয়োজন কৰিছোঁ। লগতে আমি তাৰপিছতে আমি সন্ধ্যা 7 বজাৰ পৰা দ্বিতীয় দিনাৰ সাংস্কৃতিক সন্ধ্যা আমি অনুষ্ঠিত কৰিম। উক্ত অনুষ্ঠানত অসমৰ বহুকেইটা জনপ্ৰিয় সাংস্কৃতিক গোষ্ঠীয়ে আমাৰ অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ ভিতৰত চৰাইদেউ যিটো আমি সামাজিক মাধ্যম আপোনালোকে দেখি আছে বহু চৰ্চিত আৰু বহু জনপ্ৰিয় চৰাইদেউ সমন্বয় হুঁচৰি দলে আমাৰ বিহু প্ৰদৰ্শন কৰিব আৰু লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই উক্ত অনুষ্ঠানটিত সংগীত অনুষ্ঠান আয়োজন কৰিব।